পৱন চুকৰ জালত পৰি ইটা ভাটাৰ কেইবাগৰাকী মালিক ঘটনাটো সংঘটিত তিনিচুকীয়াৰ তিৰাপ অঞ্চলত শ্ৰমিক যোগান ধৰাৰ নামত ইটা ভাটাৰ মালিকৰ পৰা লাখ লাখ টকা সৰলুকি এক প্ৰকাৰে পানীত হাঁহ নচৰাৰ অৱস্থা ইটা ভাটা মালিকৰ এইবাৰ পৱন চুকৰ জালত পৰিল ইটা ভাটাৰ কেইবাগৰাকী মালিক এই ঘটনাটো সংঘটিত হৈছে তিনিচুকীয়াৰ তিৰাপ অঞ্চলত শ্ৰমিক যোগান ধৰাৰ নামত লাখ লাখ টকা ইটা ভাটাৰ মালিকৰ পৰা সৰকালে কেইজনমান ঠগ প্ৰবঞ্চকে যাৰ বাবে এতিয়া পানীত হাঁহ নচৰাৰ অৱস্থাৰ সৃষ্টি হৈছে ইটা ভাটা মালিকৰ তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলৰ লগতে সমগ্ৰ তিৰাপ জাগুন অঞ্চলত এতিয়া হাহাকাৰ লাগিছে ইটা ভাটাৰ একাংশ মালিকৰ মাজত শ্ৰমিকৰ অভাৱত বন্ধ হৈ পৰিছে অঞ্চলটোত থকা সকলো ইটা তৈয়াৰ কৰা ভাটা শ্ৰমিক যোগান ধৰাৰ নামত ইটা ভাটাৰ মালিকৰ পৰা লুটি নিলে লক্ষ লক্ষ টকা শ্ৰমিকৰ চৰ্দাৰূপী ঠগ প্ৰবঞ্চকে যাৰ ফলশ্ৰুতিত এতিয়া দিক বিদিক হেৰুৱাই সংবাদ মাধ্যমৰ জৰিয়তে এনেদৰে মন্তব্য কৰিছে যে নগাঁৱৰ ৰুবুল আমিন খাৰুপেটীয়াৰ বাটেন কামাৰ আৰু আমিনৰ উপৰিও ধুবুৰীৰ জহৰুল ইছলাম নামৰ এই চাৰি ঠগ প্ৰবঞ্চকে অতি কৌশলেৰে তিৰাপ অঞ্চলৰ ইটা ভাটাৰ দুই মালিক ক্ৰমে আকিব আলী আৰু ৰাজেন সোণৰৰ পৰা কেইবা লক্ষাধিক টকা লুটি নিলে বুলিও অভিযোগ উত্থাপন কৰিছে এনে এক পৰিস্থিতিত পৰি সংবাদ মাধ্যমৰ জৰিয়তে দুই ইটা ভাটাৰ মালিকে এই প্ৰবঞ্চকবিলাকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায় উল্লেখনীয় যে এই চাৰি প্ৰবঞ্চকৰ উপৰিও নগাঁও আৰু ধুবুৰীৰ প্ৰায় 17জন শ্ৰমিককেও শ্ৰম কৰি দিয়াৰ আশ্বাস প্ৰদান কৰি কেইবা লক্ষাধিক টকালৈ ইটা ভাটাৰ পৰা উদ্ধাৰ হয় বুলি অভিযোগ উত্থাপন কৰে ইটা ভাটাৰ মালিক দুগৰাকীয়ে নমস্কাৰ মোৰ নাম শ্ৰী ৰাজেন সোণাৰ মই তিনিচুকীয়া জিলা ইটা ভাটা মালিক সন্থাৰ সম্পাদক এইবাৰ ইটা ভাটাৰ মালিকসকলৰ যিটো পৰিস্থিতি এতিয়ালৈকে লেবাৰ অহা নাই কাৰো ভাটাত আৰু যিবিলাকৰ লেবাৰ আহিছে মেক্সিমাম যিমান লেবাৰ আহিছে মানে 100 লেবাৰৰ ভিতৰত 5টা বা 10টা লেবাৰ আহিছে তো সেইখিনিয়ে ইটা ভাটাক আমি ইমান প্ৰগ্ৰেছ কৰিবও পৰা নাই আৰু যিবিলাকক চৰ্দাৰবিলাকক বা আমি চৰ্দাৰক দিলোঁ চৰ্দাৰে লেবাৰক দিছে এডভান্স সেই এডভান্সবিলাক খাই পিনি লেবাৰবিলাক এইফালে এইফালে হৈ আছে সিহঁতে এটা জেগা পাল এডভান্স ল'ব তাৰপিছত অন্য এটা জেগালৈ পলাই যায় এতিয়া শুনিবলৈ পাইছোঁ আমি যোনটো লেবাৰ আমি জেহাৰুল বুলি লেবাৰ চৰ্দাৰ এটাক এডভান্স দিছিলোঁ মোটামুটি 9 লাখ টকা দিছিলোঁ আৰু সেইজনৰ লেবাৰ আমাৰ ভাটাত আনিছিলে আনি পিনি দুদিনমান দেখুৱালে দুদিনমান কামো কৰি দেখুৱালে তাৰপিছত যেতিয়া এডভান্স দি সম্পূৰ্ণ কৰিলোঁ লেবাৰখিনি কি হ'ল ৰাতিয়ে ওলাই পিনি পলাই গ'ল হয়তো চৰ্দাৰে নিজে আহি পিনি লেবাৰখিনিক লৈ গুচি গ'ল তো এনেধৰণে এতিয়া এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে ইটাৰ ভাটাত যে মালিকবিলাকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে কাৰণ মাৰ্কেটৰ পৰা টকা ধাৰলৈ আনি বা ইটাৰ বিনিময়ত এডভান্স উঠাই লেবাৰবিলাকক পইচা দিয়া হয় আৰু এটা ভাটা পাম নাই বুলি ক'লেও আপোনাৰ 30 পৰা 40 লাখ টকা এডভান্স দিয়া হয় 100টা বা 120টা লেবাৰ দৰকাৰ হয় তাৰ বিনিময়ত তেনেকৈ দিয়া হয় যোৱা বছৰো আমাৰ তেনেকৈ হৈছিলে এই উজনি নামনি আমাৰ কিছুমান দল সংগঠনৰ কথাও আহিছিলে তাত এই উজনি নামনি কৰোঁতে লেবাৰবিলাক নাহিলে যোৱা বছৰ পইচাও তেনেকৈ ফচিলে এই বছৰ অলপ কৰিব পাৰিম নেকি বুলি আশা কৰিছিলোঁ কিন্তু এই বছৰ অকল আমাৰ বুলিয়েই নাই গোটেই অসমৰে এই সমস্যা যে লেবাৰবিলাকে কি কৰে চৰ্দাৰ পৰা টকা লয় তাৰপিছত চেন্নাইফালে পলাই দিয়ে তো তেনেকৈ কৰি পিনি এনেকুৱা অৱস্থা হৈছে এতিয়া আমি মানে ক'ত গৈ মৰিম কি কৰিম সেই তেনেকুৱা এটা দুৰৱস্থা হৈছে আমি মালিকবিলাকৰ তো মই আমাৰ মৰমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে অনুৰোধ কৰিব বিচাৰোঁ মোৰ তেখেতলৈ কাটৰ অনুৰোধ যে এই চৰ্দাৰবিলাকে যিবিলাকে টকা লৈ পিনি ভাটালৈ লেবাৰ নিদিয়ে অন্য জেগালৈ লৈ যায় সেই লেবাৰবিলাকক কেনেকৈ নাকি লগাব কোনটো আইন এটা নতুন আইন প্ৰণয়ন কৰি হ'লেও সেইবিলাকে যাতে টকা খাই পিনি পলাব নোৱাৰে আৰু টকা খাই পিনি পলালেও সিহঁতক কিবা এটা ব্যৱস্থা কৰি পিনি সেই টকাখিনি যাতে ৰিকভাৰ কৰিব পৰা যায় তাৰ কাৰণে বিশেষ এটা আইন প্ৰস্তুত কৰিবৰ কাৰণে মই তেখেতক অনুৰোধ জনালোঁ হয় সুজিত
মই প্ৰথমতে মোৰ নিজৰ পৰিচয়টো দিব বিচাৰিছোঁ। মই তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ইটাভাটা সন্থাৰ মই ভাইচ প্ৰেছিডেণ্ট হয়। বিশেষ আমাৰ দুৰ্ভাগ্য হ'ল এইবাৰ ইটাভাটাৰ যি শ্ৰমিক আনিবৰ কাৰণে আগধন চৰ্দাৰবিলাকক দিয়া গৈছিলে, তেখেতসকলে চৰ্দাৰ লৈ অহা নাই। এটা ভাটাই কমচে কম পৰিমাণ 40 লাখ 50 লাখ টকাকৈ ইনভেষ্টমেণ্ট কৰিছিলে, চৰ্দাৰবিলাক অহা নাই। প্লাছ লগতে যিসকল চৰ্দাৰে কাৰোবাৰ ভাটাত মানুহ লৈ আহিছে, মানুহ আনি ইয়াত থৈছে, আকৌ ৰাতিতেই মানে বাছ লৈ কিনি পলুৱাই কিনি লৈ গুচি যায়। মোৰ নিজৰ ভাটাতে আজি পৰহি দিনাখনৰ ঘটনা, এই ধুবুৰীৰ এটা পাৰ্টি জহৰুল ইছলাম আৰু এজন আছিলে নগাঁৱৰ আছিলে ৰবুল আমিন, তেখেতসকলে মোক 26-27জন শ্ৰমিক আনি দিছিলে। তাৰ বাবদ তেখেতসকলে প্ৰায় মোৰ পৰা 9 লাখমান টকা লৈছিলে। ভাটাত শ্ৰমিক আগদিনাখন থ'লে, পিছদিনাখন ৰাতিয়ে সিহঁতি গাড়ী লৈ পলুৱাই লৈ গুচি যায়। সেই শ্ৰমিকখিনি লগত চৰ্দাৰসকলৰ লগত মোৰ এগ্ৰিমেণ্ট পেপাৰ আছে আৰু শ্ৰমিকসকলৰ নাম আছে। এটা আছে ধুবুৰী পাৰ্টি, এটা নগাঁও সভ্য গাঁৱৰ আছিলে আৰু অলপমান আছিলে নগাঁও দিহিঙৰ। তো এনেকৈ কৰি আমাৰ গোটেই অসমৰ ভাটাবিলাকত সিহঁতি লুটি কিনি লৈ গৈছে। চব ভাটাবিলাক বন্ধ হৈ গৈছে। তাৰ কাৰণে ভাটাৰ মালিকবিলাক অৱস্থা পানী নাইকিয়া হৈছে। কোনোবাই লোন লৈছে, কোনোবাই ধাৰ বাকী লৈছে, মাৰ্কেটত বহুত টকা বাকী মানে খৰচা হৈ গৈছে। এতিয়া ভাটাবিলাক বন্ধ হৈ গৈছে। আমি অকলে লেবাৰৰ ক্ষেত্ৰতো নহয়, আমি লেবাৰক দিছোঁ আকৌ ইটা জ্বলাবৰ কাৰণে বিহাৰৰ পৰা মানুহ আনো, সেইবিলাক টকা আমাৰ মাৰ খাই গৈছে। বহুত ধৰণৰ মানে আমাৰ টকা পইচা মাৰ খাই গৈছে। পৰিমাণ এটা ভাটাৰ 50 লাখতকৈ অধিক টকা মানে লোকচানত পৰিছে। মই সেইটো কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ, এইবিলাকৰ ওপৰত যাতে অলপ বিহিত ব্যৱস্থা লয়, চকু ৰাখে। আৰু মই এখন এই থানাত এজাহাৰ লিখি থৈছোঁ। এইখন এজাহাৰ মই নিজৰ মই এজাহাৰখনো মই দাখিল কৰিম। মই মাৰ্ঘেৰিটাৰ আমাৰ SDP মহোদয়ৰ লগতো গৈ পেলাই আলোচনা কৰিছিলোঁ। ইয়াৰ ওপৰতো তেখেতসকলে কি বিহিত ব্যৱস্থা লয় অলপ আমাক সহায় সহযোগ কৰিবলৈ মই আহ্বান কৰিলোঁ। আৰু লগতে মই অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আহ্বান জনাইছোঁ, ইটাভাটা সন্থাৰ তৰফৰ পৰা গোটেই অসমত আমাৰ ইটাভাটা সন্থাৰ অৱস্থা একেবাৰে বেয়া। তাক কেনেকৈ কি কৰিব লাগে, এই মানুহবিলাকক কেনেকৈ নাকি লগায়, কেনেকৈ এই মানুহবিলাকক আমাক যাতে লুটি লৈ যাব নোৱাৰে, সেইকাৰণে মই অলপ চকু ৰাখিবৰ কাৰণে তেখেতক আহ্বান জনালোঁ।